বন্ধাকবি, ৰঙালাও, আম, মধুৰি, কণী, গাখীৰ, মাছ, মাংস, লিভাৰ আদি। মোৰ অভাৱত মানুহৰ দেহত সৃষ্টি হোৱা ৰোগবিধ হ'ল উকুৰিকণা। ধন্যবাদ। নমস্কাৰ, মই হৈছোঁ ভিটামিন বি। মোক চাউল, গম, বুট, দাইল, বাদাম, সেউজীয়া শাক-পাচলি, মাছ, মাংস আৰু ফল-মূল ইত্যাদিত পোৱা যায়। আহাৰত ভিটামিন বি সঠিক পৰিমাণে নাথাকিলে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ গঠন আৰু বৃদ্ধি ঠিকমতে নহয়, কথা মনত নাথাকে, পেটৰ অসুখ হয়। মোৰ অভাৱৰ ফলত বেৰি-বেৰি নামৰ এবিধ ৰোগ হয়। এই ৰোগৰ ফলত মানুহৰ মাংসপেশী দুৰ্বল হৈ পৰে। সেইকাৰণে আপোনালোকে সদায় ভিটামিন বি যুক্ত আহাৰ খাব। ধন্যবাদ। নমস্কাৰ, মই হৈছোঁ ভিটামিন চি। শৰীৰৰ বাবে দৰকাৰী এবিধ ভিটামিন হ'ল ভিটামিন চি। আমলখি, মধুৰিআম, কমলা টেঙাজাতীয় ফল, বন্ধাকবি, ফুলকবি আদিত যথেষ্ট পৰিমাণৰ ভিটামিন চি থাকে। মাংসপেশী গঠনৰ বাবে ভিটামিন চিৰ আৱশ্যক। মোৰ অভাৱ হ'লে স্কাৰ্বি নামৰ এবিধ ৰোগ হয়। স্কাৰ্বি ৰোগত দাঁতৰ আলু উখহে আৰু ইয়াৰ পৰা তেজ ওলায়। ধন্যবাদ। নমস্কাৰ, মই ভিটামিন ডি। মোৰ অভাৱত মানুহৰ হাড় গঠন ঠিকমতে নহয় আৰু শিশুৰ ৰিকেট নামৰ এবিধ ৰোগ হয়। সূৰ্য পোহৰ গাত লাগিলে এইবিধ ভিটামিন পোৱা যায়। কণী, কুহুম, মাখন, মাংসত আদিত এইবিধ ভিটামিন থাকে। ধন্যবাদ। নমস্কাৰ, মই হৈছোঁ ভিটামিন ই। মোক পালেং শাক, অমিতা, আলমণ্ড, ৱালনাট, পিনাটছ, পিনাট বাটাৰ, কিৱি, আম আদি ফলত মোক পোৱা যায়। মোৰ অভাৱ হ'লে চুলি সৰে আৰু মাংসপেশী দুৰ্বল হয়। ধন্যবাদ। নমস্কাৰ, মই ভিটামিন কে। মোক গাখীৰ, মাখন, ব্ৰকলি আদি সেউজীয়া শাক-পাচলি আৰু ফল-মূলত পোৱা যায়। মই তেজ গোট মৰাত সহায় কৰোঁ আৰু তেজ উৎপাদন কৰাতো সহায় কৰোঁ। মোৰ অভাৱ হ'লে শৰীৰত কোনো অংশ কাটিলে তাৰ পৰা ওলোৱা তেজ গোট মাৰি নাযায়। ধন্যবাদ।